নমস্কাৰ বন্ধু বান্ধৱীসকল, হিতামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এতিয়া ৰেচিপি ভিডিঅ'। অকণমান মাছ আছিলে, মাছ আৰু কাঠআলুৰে। এয়া কাঠআলু দেখা পাইছেনে? এইটো হৈছে আলু, এটা আলু লৈছোঁ আৰু এয়া হৈছে কাঠআলু। মাটিৰ তলত হোৱা ডাঙৰ আলুটো আমি কাঠআলু বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো, কিন্তু কাঠআলু বগা অংশটো হ'লে ভাল হয়। এইটো বগা অংশ দেখা পাইছেনে? ইয়াতে ওপৰখিনি ইমান মিহি হৈ নাযায়, বালিয়া হৈ নাথাকে। এই তলৰখিনি বেছি ভাল লাগে, বগা হৈ থকাখিনি। তাৰপিছত এইখিনি মই বাকলি গুচাই ল'লোঁ। আজি কাঠআলুৰে মাছৰ সৈতে কেনেকৈ বনালোঁ তাৰে এটি ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। কাঠআলুখিনি প্ৰথমতে এয়া দেখিছেনে, মই কাটি ল'লোঁ বাকলি গুচাই পিচ পিচ কৰি। তাৰপিছত এতিয়া নিমখ দি এইখিনি অকণমান ভালদৰে ধুই ল'ম। নিমখ দিলে ইয়াৰ বিজলুৱাখিনি গুচি যায়, সেইকাৰণে নিমখ দি ধুই ল'ব লাগে। বহুত বিজল থাকে কাঠআলুত, আপোনালোকে কাটিলে গম পাব। এয়া চাওকচোন, এনেকুৱাকৈ নিমখ দিলে ভালকৈ বিজলখিনি নোহোৱা হৈ যায়। এনেকৈ নিমখ সানি লৈ মই এইখিনি ধুই পেলাম। এতিয়া এইখিনি ধুই মেলি ল'লোঁ আৰু এতিয়া কুকাৰত পানী দি এইখিনি দি দিম। এটা বা দুটা চিটি মাৰি দিম সিজিবৰ কাৰণে, তেতিয়াহ'লে ধুনীয়া হয়। ভাজিও বনাব পাৰি, কিন্তু এনেদৰে বইল কৰি ল'লে বেছি ভাল হয়। এতিয়া মই 4 পিচ মাছ আছিলে, সেইখিনি ভাজি আছোঁ। মাছটো বেছিয়ে আছে, কিন্তু মই ইয়াতে কাঠআলুৰ লগত বেছিকৈ নিদিওঁ, যিহেতুকে খোৱা মানুহ আৰু বেছি নাই। দুটাই মানুহ আছোঁ এতিয়া ঘৰত, সেইকাৰণে ভাবিলোঁ 4 পিচ মাছেৰে অকণমান বনাওঁ। বনালে কি হ'ব, খোৱা মানুহ নাথাকিলে সেইকাৰণে ফ্ৰিজত ৰাখি থৈ দিলোঁ বাকীখিনি। এতিয়া মাছ ভজা হৈ গ'ল আৰু তাতে মই পিঁয়াজ দি এনেদৰে অলপ সময় ভাজি ল'ম পিঁয়াজখিনি। অকণমান ইয়াতে পাঁচফোৰণ দি দিছোঁ, আপোনালোকে ইয়াতে শুকান জলকীয়াও দিব পাৰে। এয়া দেখিছেনে, এয়া আলুখিনি এতিয়া বইল হৈ গ'ল। এতিয়া মই ইয়াতে পিঁয়াজৰ লগত দি অকণমান ভাজি ল'ম এইখিনি। এনেদৰে অকণমান সময় ভাজি ল'লে বেছি ভাল হয়, কালাৰটো ধুনীয়া হয়। এতিয়া আপোনালোকে কিমান পানী দিব সেই অনুযায়ী আপোনালোকে জোখ কৰি নিমখ দি দিব। এয়া হালধি আৰু নিমখ দিলোঁ মই, দি অকণমান এইখিনি ভাজি ল'ম। এতিয়া বেছি দেৰি নালাগে, খুব সহজতে হৈ যায় এইটো ৰেচিপি, আৰু খাই বহুত সোৱাদ লাগে। কাঠআলুৰ তৰকাৰী বুলি কয় কিছুমানে, জোল বুলি কয়, কিছুমানে তৰকাৰী বুলি কয়, কিছুমানে কাঠআলুৰ জোল বুলি কয় মাছৰ লগত। এতিয়া বইল কৰি লোৱা আলুখিনিৰ পানী অকণমান দি মই এয়া কাঢ়ি কৰি ল'ম। এনেদৰে জোল বনালে খাই বেছি ভাল লাগে, কাঠআলুৰ জোল, সেইকাৰণে মই অকণমান পানী দি ল'লোঁ। আৰু এইখিনি কাঠআলু বইল কৰা পানীয়ে আছিলে। বেছি সময় নালাগে, এতিয়া মাছখিনি দি কেইউতলমান আহিলে প্ৰায় হৈয়ে যাব। মাছখিনি দি দিম। বেছি মাছ দিয়া নাই, আপোনালোকে হয়তো ভাবিব পাৰে মাছ নাই নেকি, মাছ আছে, কিন্তু খোৱা মানুহ নাই, আমি দুজনে আছোঁ, হাজবেণ্ড আৰু মই। বেছি মাছ বনালে এনেই যায়, সেইকাৰণে বাকীখিনি ফ্ৰিজত থৈ দিছিলোঁ। এয়া অকণমান ধনিয়া পাত দি দিছোঁ মই। ধনিয়া পাত দিলে আলুৰ জোলত এনেও ভাল লাগে, আপোনালোকে বনাই চাব, খাই চাবচোন, বহুত টেষ্টি হয়। অকণমান জিৰাৰ গুড়ি দিছোঁ, ঢাকনিখনলৈ দি দিলোঁ, চামুচ ব্যৱহাৰ নকৰিলোঁ। এয়া দেখিছেনে, এনেদৰে যেতিয়া হৈ যাব কালাৰো ধুনীয়া হয় আৰু বহুত সোৱাদ হয়।
আপোনালোকে সৰু ল'ৰা ছোৱালীকো এনেকৈ বনাই খুৱাবচোন। জোলটো বহুত ভাল পাব, টেষ্টি হয় এইটো। এয়া এতিয়া হৈ গ'ল, মই এইখিনি এতিয়া নমাই দিম। তো গোটেইখিনি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰিব, ভাল লাগিলে কমেণ্টত জনাব কেনেকুৱা পালে, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। থেংক ইউ।